Question number 1. Price of sugar rises by 20%. By how much percentage should the consumption of sugar be reduced so that the expenditure does not change? The ইয়াত কি কৈছে? ইয়াত কৈছে যে চেনিৰ দাম 20% বাঢ়িছে আৰু যদি আমি এক্সপেন্ডিচাৰ মানে খৰচটো একে সমান ৰাখিব বিচাৰো তেতিয়া হলে আমি কনজাম্পশন কিমানখিনি কমাব লাগিব ওকে কনজাম্পশন কিমানখিনি কমালে আমাৰ খৰচ একে সমান থাকিব সো এই কোৱেশ্চনটো কৰিব খুটা আগত এটা কনসেপ্ট বুজি পাব লাগিব যে এক্সপেন্ডিচাৰ is equal to এটো এটা কনস্ট্যান্ট প্রোডাক্ট মেথড বুলি এটা মেথড আছে তাৰে মেইন যোনটো ফৰ্মুলা হেতু হৈছে কি যে এক্সপেন্ডিচাৰ is equal to price into consumption এটা ইয়াৰে মিনিংটো হৈছে যেনিবা আপুনি যেনিবা এতিয়া ইয়াতে কি কথা হৈছে চেনি কথা কৈছে চেনি কিনিছে 1 কেজি যেনিবা 60 টকা আৰু কিমান কিনিছে 4 কেজি কিনিছে ইতালে আপোনাৰ এক্সপেন্ডিচাৰ কিমান হ'ব এক্সপেন্ডিচাৰ হ'ব 240 ওকে তে এই কোৱেশ্চনটো কৈছে যে প্ৰাইস বাঢ়ি গৈছে 20% আৰু এক্সপেন্ডিচাৰ একে সমান ৰাখিব খুজিছে মানে 240 টকাই ৰাখিব খুজিছে এতিয়া কনজাম্পশন কিমানখিনি কমাব লাগিব হেতু আমাক এই কোৱেশ্চনটোত বিচাৰিছে সো এতিয়া আমি কেনেকৈ কৰিম এই কোৱেশ্চনটো ফৰ্মুলাটো হৈছে expenditure is equal to consumption into price expenditure একে সমান ৰাখিব খুজিছে সো ফাৰ্স্ট কন্ডিশনটো হৈছে E1 is equal to C1 into P1 ইতালৈকে সুগাৰ দাম চেঞ্জ হোৱা নাই সেকেন্ড কন্ডিশনত কি হৈছে কি যে সুগাৰৰ দাম 20% বাঢ়ি গৈছে 20% বাঢ়ি গৈছে মানে হৈছে P2 is equal to 1.2 P1 ওকে সো সেকেন্ড কন্ডিশনত কি হ'ব E2 is equal to C2 into P2 তাৰ পিছত P2 কিবা কি হেৰি ৰিপ্লেস কৰিব পাৰিম 1.2 P1 কাৰেক্ট তাৰ পিছত খুদিছে আমাক C2 ৰ কথা সো C2 আমি উলিয়াব লাগিব আৰু ইয়াত কৈছে যে এক্সপেন্ডিচাৰ ডাজ নট চেঞ্জ মানে E2 is equal to E1 ওকে সো এক্সপেন্ডিচাৰ চেঞ্জ নহলে এটো কি থাকিব E1 থাকিব আমাৰ হাতত যে দুটা ইকুৱেচন আছে ফাৰ্স্ট ইকুৱেচন সেকেন্ড ইকুৱেচন সো ফাৰ্স্ট ইকুৱেচনৰ পৰা আমি কি উলিয়াব পাৰো C1 is equal to E1 by P1 ওকে আৰু হেতু সেকেন্ড ইকুৱেচনত যদি আমি বহাই দিও তেতিয়ালে কি হ'ব E1 is equal to C2 into 1.2 P1 এটো ঠিক আছে ইয়ালৈকে নেক্সট C2 is equal to E1 divided by 1.2 P1 correct E1 by P1 ক আমি ৰিপ্লেস কৰিব পাৰো C1 এদি মানে 1 by 1.2 into C1 এটা পার্সেন্টেজ টার্মছত যদি আমি উলিয়াও তেতিয়াহলে কিমান হ'ব C2 percentage is equal to ডিভাইড করব আমি এটা যদি আমি 100 এদি মাল্টিপ্লাই কৰো তেতিয়াহলে পার্সেন্টেজ কনভার্সন হ'ব 100 এদি যদি মাল্টিপ্লাই কৰো তেতিয়াহলে কিমান হ'ব ইয়াতে 100 আৰু ইয়াতে যেটো 1.2 তাতো যদি আমি এটা 10 এদি মাল্টিপ্লাই কৰো তলত তেতিয়াহলে ওপৰটো আমি 10 এদি মাল্টিপ্লাই কৰিব লাগিব সো এটা নেক্সট কিমান হ'ব 96 40 36 4 মানে C2 is equal to 83 4 by 12 percentage of C1 okay মানে 83 1 by 3 percentage of C1 এটো হৈছে C2 percentage এটা C2 কিমানখিনি কমিলে মানে 100% ৰ পৰা 83 1 by 3% হল ইয়াত খুলিছে কিমান ইয়াত খুলিছে by how much should the consumption of sugar be reduced কিমানখিনি কমাব লাগিব কমি আহি কেনে ইমান হ'ব কিন্তু কিমান কমাব লাগিল আমি 100 minus 83 1 by 3% মানে আমি কমাব লাগিলে কিমান 16 2 by 3% so correct answer is option C 16 2 by 3% আশা কৰিছো বুজি পাইছে যদি বুজি পোৱা নাই ভিডিওটো আকৌ এবাৰ আৰম্ভণি পৰা চাব আপোনালোকে ইজিলি বুজি পাব কোৱেশ্চনটো ঠিক আছে question number 2 a man spends 75% of his income increased by 20% and he increased his expenditure by 15% his savings will then be increased by এটা এই কোৱেশ্চনটোত কি সুধিছে যে এজন মানুহৰ ইনকাম আছে সেই ইনকামৰ ভিতৰত এটা অংশ মানুহজনে খৰচ কৰে মানে এক্সপেন্ডিচাৰ
আৰু এটা ভাগ সেভিংস কৰে ওকে সো ফৰ্মুলাটো কি হয় যে ইনকাম ইজ ইকুৱেল টু এক্সপেণ্ডিচাৰ প্লাছ সেভিংস যেনিবা এজন মানুহৰ যদি দৰমহা সে 20000 তেতিয়াহ'লে সেই মানুহজনৰ এক্সপেণ্ডিচাৰ কিবা এটা থাকিব মাহত যেনিবা এক্সপেণ্ডিচাৰ মই ধৰিলোঁ 12000 টকা আৰু 8000 টকা যেনিবা সেভিংস সো এইটো হৈছে কনসেপ্টটো সো এইকাৰণে ইনকাম ইজ ইকুৱেল টু এক্সপেণ্ডিচাৰ প্লাছ সেভিংস এতিয়া ইয়াত কি কৈছে ইয়াত কৈছে যে মেন স্পেন্ড 75% অফ হিজ ইনকাম এই গোটেই কুৱেশ্যনটোত এক্সাক্ট ইনকামৰ ভ্যালুটো ধৰি দিয়া নাই সো আমি এজিউম কৰি লৈছোঁ যে মানুহজনৰ ইনকাম আমি ধৰি লৈছোঁ কুৱেশ্যনটো খৰচ কৰিবৰ কাৰণে যে মানুহজনৰ ইনকাম 100 টকা এতিয়া অলৰেডি আপোনালোকক কৈছোঁ যে ফৰ্মুলাটো কি হ'ব ইনকাম ইজ ইকুৱেল টু এক্সপেণ্ডিচাৰ প্লাছ সেভিংস এইটো এটা বেসিক এইটো এটা কমন সেন্স এনেকুৱা একো ধৰণৰ বহুত বেছি ম্যাথমেটিক্যাল নলেজ নালাগে জাস্ট এইটো নৰ্মেল ইনকাম ইজ ইকুৱেল টু এক্সপেণ্ডিচাৰ প্লাছ সেভিংস এতিয়া ইয়াত কি কৈছে যে মানুহজনৰ ইনকাম 100 টকা এক্সপেণ্ডিচাৰ কৰে 75% অফ হিজ ইনকাম স্পেন্ড 75% বুলি ক'লে 75 টকা মানুহজনে খৰচ কৰে আৰু তাৰে বাহিৰে সেভিংস কিমান কৰিব তেতিয়াহ'লে 25 টকা ইয়ালৈকে ঠিকে আছে নেক্সট কি কৈছে যে ইনকাম ইনক্ৰিজ হ'ল মানুহজনৰ স্যালাৰি হাইক হ'ল বা মানুহজনৰ ইনকাম ইনক্ৰিজ হ'ল সো এটা কিমান ইনক্ৰিজ হ'ল বুলি ক'লে 20% 20% যদি ইনক্ৰিজ হয় তেতিয়াহ'লে 100 ৰ 20% ইনক্ৰিজ হ'লে কিমান হ'ব 120 এটা এইবিলাক যেহেতু বেসিক ক্যালকুলেশন সো মই কৰি দেখুৱা নাই সো 100 ৰ পৰা যদি 20% ইনক্ৰিজ হয় 120 হ'ব and he increased his expenditure by 15% মানে 75 ৰ পৰা 15% ইনক্ৰিজ হ'ল the 75 ৰ পৰা যদি 15% ইনক্ৰিজ হ'ল আমি মাল্টিপ্লাই কৰি চাব লাগিব কিমান হ'ব 5 2 75 36 35 36 37 তাৰপিছফালে 75 মানে 5 2 আৰু ইপিনে 7 3 10 11 ওকে সো 11.25 কাৰণ কি ডিভাইডেড বাই 100 থাকিব 11.25 ইনক্ৰিজ হ'ল মানে আগতে যদি 75 আছিল তাৰে লগত 11.25 এড হ'ব এড হ'লে কিমান হ'ব 86.25 সো 86.25 ওকে এতিয়া মানুহজনৰ টোটাল ইনকাম কিমান হ'ল 120 এক্সপেণ্ডিচাৰ হ'ল 86.25 সো সেভিংস কিমান হ'ব সেভিংস হ'ব এই দুটা যদি আমি মাইনাস কৰোঁ তেতিয়াহ'লে আমি সেভিংস বৰ্তমান যোনটো নতুন সেভিংস সেইটো আমি পাই যাম সো ইয়াত খুদিছে কি যে হিজ সেভিংস উইল দেন বি ইনক্ৰিজড বাই এটো পাৰ্চেন্টেজৰ টাৰ্মছত খুদিছে আমি প্ৰথমতে এবসলিউট ভ্যালুটো উলিয়াব লাগিব এবসলিউট ভ্যালুটো উলিয়ালে 120 মাইনাস 86.25 ইজ ইকুৱেল টু 0.75 ইপিনৰ পৰা আহিছে এইটো 3 হ'ব 4 ৰ পৰা 9 ৰ পৰা 3 হ'ব আৰু ইয়াত আহিব 11 সো ইয়াৰ পৰা আহিব 33 সো সেভিংস হ'ব 33.75 ওকে সো সেভিংস আহিলে 33.75 আমাক এটা কি লাগে আমাক লাগে পার্সেন্টেজ ইনক্রিজ টু লাগে পার্সেন্টেজ ইনক্রিজ টু উলিয়াবৰ কাৰণে কি কৰিব লাগিব 33.75 মাইনাস আগৰ যোনটো ইনিশিয়াল ভ্যালু 25 ডিভাইডেড বাই 25 ইনটু 100 এই ফৰ্মুলাটো আপোনালোকে জানে এখিনি মুছি দিছো সো ইয়াৰে ফৰ্মুলাটো জানে যোনটো পার্সেন্টেজ ইনক্রিজৰ ফৰ্মুলা তাত কি হয় যে ফাইনাল মাইনাস ইনিশিয়াল ডিভাইডেড বাই ইনিশিয়াল হেতু হৈছে পার্সেন্টেজ চেঞ্জ ওকে ফাইনাল মাইনাস ইনিশিয়াল ডিভাইডেড বাই ইনিশিয়াল ইনটু 100% এটো কি কয় পার্সেন্টেজ চেঞ্জ সো আমাক লাগে কিমান পার্সেন্টেজ ইনক্রিজ হ'ব ইয়াত আহিব এতিয়া 33.75 ৰ পৰা আমি 25 মাইনাস কৰিব লাগিব 33.75 মাইনাস 25 ইকুৱেল টু 0.75 তাৰপিছত ইয়াতে আহিব 8 আৰু ইয়াতে 8.75 মানে 8 ইপিনে 8.75 ইনটু 100 মানে 875 ডিভাইডেড বাই 25 নেক্সট আমি কিমান কৰিম 875 ক 25 এদি ডিভাইড কৰিম 25 3 যা 75 ওকে তাৰপিছত ইয়াতে 215 ইয়াত আমাৰ কিমান আহিব ইয়াত আমাৰ 5 আহিব 5 আহিলে 125 মানে 35% কারেক্ট অ্যান্সার ইজ অপশন বি 35% আশা কৰিছো বুজি পাইছে সহজ কোৱেশ্চন খালি আপোনালোকে জাস্ট অলপ আইডিয়া লগাব লাগিব আৰু পার্সেন্টেজৰ মেইনলি কেনেকৈ পার্সেন্টেজবোৰ উলিয়াই তাৰে অলপ আইডিয়া থাকিব লাগিব নহলে ভেৰি ইজি কোৱেশ্চন আৰু ইয়াৰ ভিতৰত এটা হৈছে কি যে আপোনালোকে এজিউম কৰি ল'ব ইনকামটো এনেকুৱা ধৰণৰ কোৱেশ্চনৰ য'ত নেকি
কোনো ধৰণৰ ভ্যালু দিয়া নাথাকে তেতিয়া এটা ইনকাম এজিউম কৰি ল'ব প্ৰিফাৰেবলি 100 তেনেকুৱা ধৰণৰ বা 1 10 100 তেনেকুৱা ৰাউণ্ড অফ ভ্যালু এটা এজিউম কৰি ল'ব এটা কোৱেশ্চনটো কৰতে সহজ হ'ব এটা 100 টকাৰ যদি আপুনি 99 रुपीस বুলি এজিউম কৰে তেতিয়াহলে ক্যালকুলেশন unnecessarily টান হৈ যাব ঠিক আছে Question number 3 A student has to obtain 33% of total marks to pass He got 25% of total marks and failed by 40 marks the number of total marks is এটা ইয়াত কি কৈছে যে পৰীক্ষাটা দিছে তাৰে টোটাল 100% মার্কস ঠিক আছে পাস কৰিব কাৰণে লাগে 33% মার্কস ওকে কিন্তু মানুহজনে কিমান পাইছে লৰাটোই পাইছে 25% ওকে সো ইয়াত কি কৈছে যে he got 25% of total marks and failed by 40 marks মানে যিমানখিনি বাকি থাকিল পাব কাৰণে হেখিনি টোটাল মার্কস হৈছে 40 মার্কস আৰু যদি 40 মার্কস পালে হয় হি পাস কৰিলে হয় which means যে এটা পাস পার্সেন্টেজ তো কিমান হল 5 মার্কস পাস কৰিব কাৰণে পার্সেন্টেজ কিমান লাগে বুলি ক'লে 33% পাইছে কিমান obtain কিমান কৰিছে obtain কৰিছে 25% মানে ডিফারেন্স কিমান থাকি গল ডিফারেন্স থাকি গল 8% এই 8% মার্কস হৈছে 40 মার্কস বুজি পাইছে আনকি আৰু যদি 40 মার্কস পালে হয় তেতিয়া হলে পাস কৰিলে হয় বুলি কৈছে মানে আৰু 8% মার্কস যদি বেছি পালে হয় তেতিয়া হলে 40% পাস কৰিলে হয় আৰু হেখিনি হৈছে 40 মার্কস সো ফুল মার্কস কিমান হ'ব ফুল মার্কস হৈছে 100% সো 100% যদি আমি উলিয়াব লাগে তেতিয়া হলে অংকটো কেনেকুৱা হ'ব 40 divided by 8 into 100% so sorry 100 marks so 40 80 divide কৰিলে 5 is equal to 500 marks correct answer to হৈছে option C 500 so 500 হৈছে total marks বুজি পাইছে আশা কৰিছো এটা পার্সেন্টেজ বহুত ভাল কোৱেশ্চন পার্সেন্টেজ ক্লিয়াৰ কৰিব কাৰণে আৰু যদি বুজি পোৱা নাই ভিডিওটো আৰু এবাৰ আপোনালোকে আগৰ পৰা চাব ভালকে বুজি পাব এই কোৱেশ্চনটো Question number 4 The sum of two numbers is 520 if the bigger number is decreased by 4% and the smaller number is increased by 12% then the numbers obtained are equal the smaller number is the ইয়াত কি কৈছে যে দুটা নাম্বার আছে সেই দুটা নাম্বাৰৰ সাম কৰিলে মানে এডিশন কৰিলে কিমান পোৱা যায় 520 ওকে ইয়াত কৈছে যে বিগাৰ নাম্বাৰটো যদি আমি ডিক্ৰিজ কৰো by 4% ওকে বিগাৰ নাম্বাৰটো ডিক্ৰিজ কৰিছো by 4% আৰু স্মলাৰ নাম্বাৰটো ইনক্ৰিজ কৰিছো by 12% এতিয়া দা নাম্বাৰস obtained are equal সেই দুইটা নাম্বাৰ এতিয়া সমান হৈ যায় দা স্মলাৰ নাম্বাৰটো কোনটো হেতু সুধিছে এতিয়া এই কোৱেশ্চনটো কৰা আগত আমি এটা এজাম্পশন লৈ লওঁ যে যোনটো বিগাৰ যোনটো নাম্বাৰ হেতুক আমি a বুলি ধৰি লৈছো আৰু যেহেতু টোটালটো 520 সো স্মলাৰ নাম্বাৰটো কিমান হ'ব স্মলাৰ নাম্বাৰটো হ'ব 520 minus a ইয়ালৈকে বুজি পাইছে তাৰপিছত দিছে যে if the bigger number is decreased by 4% decreased by 4% বুলি যদি কোৱা হয় তেতিয়াহলে কিমান হ'ব তেতিয়াহলে হ'ব a into 100 minus 4 divided by 100 এটো বুজি পাইছে মানে 0.04% এদি যদি ডিক্রিজ কৰা হৈছে মানে কিমান হ'ব 0.96a সেই 0.96 এটো হৈছে 100 minus 4 divided by 100 যি সকলে বুজি পোৱাত অলপ টাইম লব পাৰে তাহাতে এটো যদি আপোনালোকে বুজে তেতিয়াহলে এই কথাটো বুজি পাব যে 4% ডিক্রিজ হোৱা মানে কিমান হ'ব এটা ইয়াত কি দিছে দা বিগাৰ নাম্বাৰ ইজ ডিক্রিজ বাই 4% ইয়াতে আমি বিগাৰ নাম্বাৰটো ডিক্রিজ কৰি দিছো 4% and the smaller number is increased by 12% a smaller number to মানে 520 minus a আমি ইনক্রিজ কৰি দিছো বাই কিমান 12% মানে 100 plus 12 divided by 100 এলৈকে বুজি পাইছে এতিয়া নেক্সট স্টেপটো কি হ'ব 100 আৰু 100 তলত কেনসেল গল ইয়াত আহিলে কিমান 96a is equal to 520 minus a into 112 এলৈকে বুজি পাইছে এটা নেক্সট আমি ক্যান্সেল আউট কৰিম ক্যান্সেল আউট কৰোতে আমি ফার্স্ট আমি কৰিলো যেনিবা 2d কৰিলে কিমান পাম 48 এটা 2d কৰিলে কিমান পাম 56 নেক্সট ইয়াতে 4ad কৰিলো 4ad কৰোতে 12 ইয়াত কৰিলো 4ad কিমান পাম 14 ওকে
নেক্সট ইয়াতে 6 ইয়াতে 7 সো 6a ইজ ইকুৱেল টু 520 ইনটু 7 কিমান হ'ব 520 ইনটু 7 হ'ব 3640 ওকে 3640 মাইনাস 7a 7 to multiply হৈ যাব এই 7 to a লগত multiply হ'ব আৰু এই 6 to a লগত হৈ কেনে 6a so 13a is equal to 3640 তাৰ মানে আমি a কিমান পাম a পাম আমি 3640 divided by 13 13 এ ডিভাইড কৰিলে এপিনে আহিব 2d 26 ওকে so 104 হোৱাৰ পিছত 8 3 is 24 2 8 1 is 2 10 so answer is a is equal to 280 a is equal to 280 but আমাক কি খুদিছে আমাক খুদিছে এটা স্মলাৰ নাম্বাৰ আৰু আমি স্মলাৰ নাম্বাৰটো কি ধৰিছিলো 520 minus a এটা এনেকুৱা কোৱেশ্চনত কি হয় যে যেতিয়া নেকি আপোনালোকে a is equal to 280 পাই গল এক্সামৰ সিচুৱেচনত কেনেকুৱা হৈ যায় অপচনটো দেখা পাই গল টিক কৰি দিব তেনেকুৱা ধৰণৰ মিস্টেক কৰি কেনে আপোনালোকে পাৰা কোৱেশ্চন এটা ইমান কষ্ট কৰি আগবাঢ়ি কেনে ভুল হৈ যায় সেইকাৰণে আকৌ মনত কৰিব যে কোৱেশ্চনটো কি খুদিছিল কোৱেশ্চনত আমাৰ দুটা পসিবিলিটি আছে খুদা এটা হৈছে বিগাৰ নাম্বাৰ স্মলাৰ নাম্বাৰ আমাক খুদিছে স্মলাৰ নাম্বাৰ আমি a টো এজিউম কৰিছো বিগাৰ নাম্বাৰ হে সো স্মলাৰ নাম্বাৰ কিমান হ'ব 520 minus 280 কিমান হ'ব 240 সো কাৰেক্ট আনসাৰ কিমান কাৰেক্ট আনসাৰ হৈছে অপচন বি 240 বুজি পাইছে আশা কৰিছো এটা এই কোৱেশ্চনটো ডাইৰেক্ট কোৱেশ্চনটো যেনেকৈ ইনস্ট্ৰাকচন দিছে এখিনি কৰিলে হৈ গল হয় আৰু কৰি উঠা পিছতো আপোনালোকে আনসাৰ পোৱা পিছতো এটা ভুল কৰা চান্সেস আছে সো এনেকুৱা ধৰণৰ সিলি মিস্টেকবোৰ যাতে নকৰে হেবোৰ কনসিয়াসলি এক্সামৰ আগত প্ল্যান কৰি যাব তে এনেকুৱা ধৰণৰ ভুল যাতে আপোনালোকে নকৰে দৌৰা দৌৰিত অপচনটো দেখি কেনে যাতে টিক কৰি নিদিয়ে তেনেকুৱা ধৰণৰ কোৱেশ্চনতে বেছিভাগ মাৰ্কস আছে পাৰা সবে সব বহুত কোৱেশ্চন পাৰিব কিন্তু সেই সিলি মিস্টেকসবোৰ এনেকুৱা ধৰণৰ সিলি মিস্টেকসবোৰে হয় ঠিক আছে থ্যাংক ইউ